29 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আমি অসমত বিকাশ যাত্ৰাৰ দ্বিতীয় পৰ্যায় অনুষ্ঠিত কৰিছোঁ। এই দ্বিতীয় পৰ্যায়ত আমি 23,000 কোটি টকাৰ আঁচনিৰ শুভ উদ্বোধন অথবা আধাৰশিলা স্থাপন কৰিছোঁ। ইয়াৰ উপৰিও অসমৰ 500খন হাইস্কুলত 7 কোটিৰ পৰা 9 কোটি টকা আগবঢ়াই নতুন ভৱন নিৰ্মাণৰ আঁচনিৰ সৈতেও আমি জড়িত কৰিছোঁ। আজি বিকাশ যাত্ৰাৰ সামৰণি পৰিল কমলপুৰ সমষ্টিৰ বিহদিয়াত আমি শেষ সভাখন কৰি বিকাশ যাত্ৰাৰ সামৰণি মাৰিলোঁ। মই অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। 2025 চনত আমি আৰু এটা বিকাশ যাত্ৰা হাতত ল'ম, যাতে বৰ্তমান দুটা বিকাশ যাত্ৰাত আগবঢ়োৱা আঁচনিসমূহ আমি শুভ উদ্বোধন কৰিব পাৰোঁ আৰু নতুন আঁচনিও আমি হাতত ল'ব পাৰোঁ। মই অসমবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা। প্ৰথম বিকাশ যাত্ৰাত আমি 26,000 কোটি টকা, দ্বিতীয় বিকাশ যাত্ৰাত 23,000 কোটি টকা, অতিৰিক্তকৈ হাইস্কুলসমূহৰ বাবে প্ৰায় 4,000 কোটি টকা। গতিকে 23-26 49 + 4 53,000 কোটি টকা। এইটো ৰাজ্য চৰকাৰৰ পুঁজি। কেন্দ্ৰীয় চৰকাৰ আমাৰ কাৰণে আগতে মই কৈ আছিলোঁ যে আমি 11টা ছিট আমাৰ হ'ব। কংগ্ৰেছৰ টিকট দিয়াৰ পিছত মোৰ ধাৰণা হৈছে যে আমি 13লৈকে যাব। মোৰ যিটো মই এনেকুৱা টিকট আশা কৰা নাছিলোঁ, মই অলপ টিকটবোৰ বেলেগ হ'ব বুলি আশা কৰিছিলোঁ। গতিকে যি ধৰণে কংগ্ৰেছে টিকট দিলে তাৰ পৰা মোৰ মনত এটা ধাৰণা হৈছে যে বিজেপিয়ে অলপ চেষ্টা কৰিলে 13লৈকে যাব। ধুবুৰীক বাদ দি চব 13 আহে। গতিকে ইয়াত ধুবুৰীত কংগ্ৰেছ আৰু UDFৰ প্ৰতিদ্বন্দ্বিতা হ'ব। আমিও প্ৰতিদ্বন্দ্বিতা কৰিম, কিন্তু ধুবুৰীখন খোল খোৱা নাই। বাকী 13খন মোটামুটি এতিয়া আমি জিকাৰ পজিশ্যনত। ছাত্ৰীক মামাই মানে অসম চৰকাৰে পঢ়ুৱাব, ছাত্ৰবিলাকক দেউতাক মাকে পঢ়াব। আমি কামটো ভগাই লৈছোঁ। তাৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ হৈছে ক'ত প্ৰতিবাদ? ছাৰ মইতো দেখা নাই। মইতো দেখা নাই। হাজাৰ হাজাৰ মানুহ একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনগত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। আমি দেখিছোঁ। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকৈ নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন। এনেকৈ কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ বেকগ্ৰাউণ্ড আছে, এইটো ঠিক কৰে, কিন্তু অসমখনক আন্দোলন মই নকৰিব। দাদা অন্য এইবিলাক আৰু মোৰ আগত বিশেষকৈ নক'ব। এইবিলাক বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকিব, মন্ত্ৰী থাকিব, যাক দাবাব পাৰিব। মই দাব খোৱা মানুহ নহয় নহয়। যিটো সঁচা কম। সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি ক'ম, পশ্চিমৰ পৰা পশ্চিম। শিৱসাগৰত যোৱাকালি মই গৈ আহিছোঁ, আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে। যোৰহাটত অসমৰ ৰাইজক মই এইটোৱে ক'ব খুজিছোঁ যে এতিয়া কা আন্দোলন কৰাসকলৰ প্ৰমাণ চাই, যদি পৰ্টেলত 20 লাখ মানুহে আবেদন নকৰে, তেতিয়াহ'লে 5 শ্বহীদৰ মৃত্যুৰ কাৰণ কাসকলৰ পৰা বুজিব। দাদা অন্য এটা প্ৰশ্ন, কেনেকে উৰা বাতৰি দি কেনেকে 5জন লোকক মৃত্যুবৰণৰ ফালে লৈ গ'ল, তাৰ হিচাপটো 45 দিনৰ ভিতৰত দিব লাগিব। কাৰণ যদি অসমত ইমান মানুহ আছে, কাটো পৰ্টেলত আবেদন কৰিব, যদি নকৰে আন্দোলনকাৰীসকলেতো উত্তৰ দিব লাগিব। এতিয়া মানুহ কোনোবাই 20 লাখ কৈছিল, কোনোবাই 1 কোটি কৈছিল। গতিকে যেনেকে সীতাই ৰামচন্দ্ৰক অগ্নিত প্ৰৱেশ কৰি পৰীক্ষা দিছিলে, এতিয়া আমাৰ আৰু তেওঁলোকৰ পৰীক্ষা। আমাৰ মতে খুব কম সংখ্যক মানুহ, তেওঁলোকৰ মতে বৃহৎ সংখ্যক মানুহ। এতিয়াতো পৰ্টেল খুলিব, প্ৰমাণ হৈ যাব 45 দিনৰ পিছত, হয় মই সঁচা নে তেওঁলোক সঁচা। যদি মই সঁচা, তেতিয়া অসমৰ ৰাইজে তেওঁলোকৰ বিচাৰ ল'ব লাগিব। আৰু যদি মই মিছা, যদি সঁচাকৈ 1 কোটি 20 লাখ 20 লাখ মানুহে আবেদন কৰে, ময়ে মুখ্যমন্ত্ৰী এৰি দিম বুলি কৈছে। যোৰহাটৰ ক্ষেত্ৰত কি ক'ব? একো নাই, যোৰহাটৰ 2 লাখ ভোটত আমি জিকিম। গৌৰৱ দাদা নাম এটা ওলালেই নহ'বতো।
ইয়াত লাখপতি বাইদেউৰ পৰা অৰুণোদয়ৰ পৰা চৰকাৰী চাকৰিলৈকে বহুত ডাঙৰ আমাৰ ৱেল উইচাৰৰ এখন বহুত ডাঙৰ জথা আছে। দাদা জাগিৰোড উদ্যোগত অসমৰ যুৱক যুৱতী কিমান? অসমৰে যুৱক যুৱতী, খালি অসমৰ যুৱক যুৱতী কোৱালিফাই হ'ব লাগিব আৰু অসমৰে 30,000 ল'ৰা ছোৱালী অলৰেডি ট্ৰেইনিঙৰ কাৰণে 2,000ক আমি বেংগলোৰত পঠাই দিম। কি কৰিব, খননটো আমাৰ মানুহে কৰি থাকে, আমাৰে যে ল'ৰাবিলাকে কৰে। আকৌ এইটো আপোনালোকে চাই ল'ব খননৰ ওপৰত মই কি ক'ম আৰু খননৰ ওপৰত সুধিলে মই কি সাজু মানে কি, আমিতো গ'লোৱে আগবাঢ়ি শপতগ্ৰহণ হ'বই আৰু তেতিয়া মানে মেৰ শেষত ইলেকশ্যন বিহুৰ আগত ভাৰতজুৰি মেৰ মাজলৈকে বৰপেটা আমি বহুত মিনিমাম 1.5 লাখ 2 লাখ ধুবুৰী সংখ্যাৰ কাৰণ আপোনাৰ আমি 26,000 কোটি টকাৰ আঁচনি আমি আৰম্ভণি কৰিছিলোঁ। 26 আৰু 23 লগ লাগিলে 49,000 কোটি টকা ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা। তাৰ লগে লগে এইবাৰ আমি অসমৰ হাইস্কুলসমূহকো পৰ্যায়ক্ৰমে 8 কোটিকৈ টকা দি একোটা সুন্দৰ ভৱন আমি নিৰ্মাণ কৰিব খুজিছোঁ। বৰ্তমান ৰাজ্যখনত আমি 500 নতুন হাইস্কুল ভৱন নিৰ্মাণৰ বাবেও 4,000 কোটি টকা আমি ব্যয় কৰিছোঁ। ই অতিৰিক্ত 50,000 কোটি টকাৰ ওপৰত। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুৱাহাটীত আহিছিলে, আপোনালোক উপস্থিত আছিলে। সিদিনাখনো আমি 16,000 কোটি টকাৰ আঁচনি ৰাইজৰ বাবে সমৰ্পিত কৰিছিলোঁ। যোৱা কেইদিনমান আগতে যোৰহাটত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আহিছিল। সেইদিনাখন আমি 18,000 কোটি টকাৰ আঁচনিৰ শুভ উদ্বোধন কৰিছিলোঁ। আজি ৰাতিপুৱা বিমল বৰা ডাঙৰীয়া আৰু মই আমি জাগিৰোডৰ পৰা আহিছোঁ। আজি ৰাতিপুৱা জাগিৰোডত য'ত আগতে পেপাৰ মিল আছিলে, আজি তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 30,000 কোটি টকাৰ উদ্যোগৰ আধাৰশিলা স্থাপন কৰিছে। অৰ্থাৎ মোদী ডাঙৰীয়াৰ 30,000, 18,000, 16,000, 64,000 আৰু ৰাজ্য চৰকাৰে আজি দুটা বিকাশ যাত্ৰাত 50,000 কোটি টকা। তাৰমানে আজি মাত্ৰ 2 বছৰৰ ভিতৰতেই আমাৰ ৰাজ্যখনত প্ৰায় 1,20,000 কোটি টকাৰ আঁচনিৰ কাম আমি হাতত ল'ব পাৰিছোঁ। অহাকালি জালুকবাৰীৰ পৰা একেবাৰে খানাপাৰালৈকে আমি যি 6 লেনযুক্ত হাইৱে বনাইছিলোঁ উৰণীয়া সেতুৰ সৈতে, অহাকালি সেই হাইৱেটো আমি ৰাইজৰ বাবে সম্পূৰ্ণভাৱে মুকলি কৰি দিম।